এতিয়া আমি বহি আছোঁ। এতিয়ালৈকে আমাৰ পোষ্টেল বেলট জাষ্ট ষ্ট্ৰং ৰুম খুলিছে আৰু অকণমান পিছতে আমাৰ কাউণ্টিং যিবিলাক হ'ব ইলেক্ট্ৰনিক বেলট বা ইলেক্ট্ৰনিক আমাৰ যি ভোটিং মেচিনৰ কামো আৰম্ভ হ'ব। আমি বহু আশাৰে ইয়াত আমি আপেক্ষিত হৈ আছোঁ। আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি আৰু NDA চৰকাৰ এখন হ'ব, যাৰ নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে। আৰু বিভিন্ন সংবাদ মাধ্যমত এক্সিট পলত ইতিমধ্যে এটা প্ৰকাশ পাইছে যে BJP আৰু NDA চৰকাৰ এখনত হ'বলৈ গৈ আছে। ডেফিনেটলি আশা কৰাৰ ধৰণে আমি ফল পাম, কাৰণ আমি খুব ভালকৈ ৰাইজৰ লগত কাম কৰিলোঁ 5টা বছৰ। আৰু ৰাইজে ইতিমধ্যে আপোনালোকে দেখিছে বিভিন্ন ইলেকশ্যনৰ সময়ত আমাক বিপুল সঁহাৰি দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো সমষ্টিত এবাৰ নহয় দুবাৰকৈ যাবলৈ গৈছে, গৈ ৰাইজৰ মৰম পাইছে। বাকী কংগ্ৰেছ আৰু অন্য দলৰটো এনেকুৱা ধৰণৰ প্ৰচাৰ আমি দেখিবলৈ পোৱা নাই। আৰু যি ধৰণে এক্সিট পলে ফলাফল দিছে 100% আমি দৃঢ় বিশ্বাস যে আমি ভাল ফলাফল পাম। পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থাকিব যদি চৰকাৰ হয়? একদম 100%। আমাৰ চৰকাৰ, আমাৰ যদি চৰকাৰখন আমাৰ বিধায়কসকল জিকি আহিলে ইয়াৰ নেতৃত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব বুলি আমি আশা কৰিছোঁ আৰু আমি দৃঢ় বিশ্বাস।